সমগ্ৰ অসমবাসীৰ দৰে আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশেও কালি স্বাক্ষৰিত হৈ যোৱা আলফা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যি শান্তি চুক্তি এইখনক অতি আগ্ৰহেৰে আদৰণি জনাইছোঁ। কাৰণ ই কেৱল শান্তিৰ বাতাবৰণতেই যে অৰিহণা যোগাব ই নহয়, আমি দেখিছোঁ এই চুক্তিখনে বহু দিশ সামৰি লৈছে। জাতি মাটি ভেটি সুৰক্ষাৰ কথা যিদৰে ভাৰতীয় জনতা পাৰ্টীয়ে এক মহামন্ত্ৰ হিচাপে লৈ আগবাঢ়ে, ঠিক সেইদৰে এই চুক্তিটো আমি তাৰ প্ৰতিফলন দেখিছোঁ। গতিকে আমি প্ৰথমেই এই গোটেই পদক্ষেপৰ বাবে পৰম আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱ আৰু এই ক্ষেত্ৰত কাৰ্যকৰী ৰূপ প্ৰদান কৰা পৰম আদৰণীয় গৃহমন্ত্ৰী অমিত শ্বাহদেৱ আৰু আমাৰ নিজৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমন্বিতে চুক্তি স্বাক্ষৰকাৰী আলফাৰ প্ৰতিগৰাকী নেতাক আমি ধন্যবাদ সহ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি দেখিছোঁ, মই পুনৰবাৰ কৈছোঁ যে কেৱল শান্তিৰ বাবেই নহয়, ইয়াত আন্তঃগাঁথনি উন্নয়ন আৰু অসমীয়া খিলঞ্জীয়া লোকৰ যাতে ৰাজনৈতিক সামাজিক সাংস্কৃতিক প্ৰভুত্ব শতাব্দী জুৰি বিৰাজমান হৈ থাকে তাৰ বাবে এক প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে। 94টাকৈ অধিক বিধানসভা সমষ্টি আজিৰ তাৰিখত নতুন ডিলিমিটেশ্যন বা সমষ্টি পুনৰ বিন্যাসৰ বাবে আজি সুৰক্ষিত হৈ আছে। এই কথাষাৰ ইয়াত বিশেষভাৱে উল্লেখনসহ ইয়াত গুৰুত্ব প্ৰদান কৰা হৈছে আৰু গতিকে ই আমাৰ ভৱিষ্যতৰ দিনবিলাকত ৰাজনৈতিকভাৱে সদায় সুৰক্ষিত কৰি ৰাখিব। সীমান্ত সুৰক্ষাৰ পৰা আদি কৰি ভোটাৰ তালিকাত যাতে বিসংগতিসমূহ নাথাকে, একোগৰাকী সন্দেহজনক ব্যক্তিক আমি দেখিছোঁ, পূৰ্বত বহু তেনেধৰণৰ উদাহৰণ আছে, বিভিন্ন সমষ্টিত তেওঁলোকৰ নাম লিখা থাকে কাৰিকৰী কিছু কৌশলৰ সুযোগ লৈ, কিন্তু এতিয়াৰ পৰা সেইবিলাক অতি কঠোৰভাৱে লক্ষ্য কৰা হ'ব। বিশেষকৈ নদীৰ পাৰৰ ব্ৰহ্মপুত্ৰ নদীয়েই হওক বা উপনৈ নৈবিলাকেই হওক, তাৰ পাৰৰ মাটি বেদখলৰ বাবে মুক্ত হৈ আছিল। যদিওবা আজি কিছু বছৰৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈছে, কিন্তু এতিয়া এই চুক্তিত এইটো বিশেষভাৱে সন্নিৱিষ্ট হৈছে যাতে নৈপৰীয়া মাটিবিলাক ইচ্ছা কৰিলে কোনোবাই বেদখল কৰিব নোৱাৰে। সেই লেণ্ড বেংকলৈ পৰিণত হ'ব, খিলঞ্জীয়া মানুহ ভূমিহীন মানুহক প্ৰদান কৰা হ'ব বা ৰাজ্যখনৰ আন্তঃগাঁথনি বিকাশৰ বাবে এই ভূমি ব্যৱহাৰ হ'ব। এনেধৰণৰ বহু দিশ, সাহিত্য সংস্কৃতি শিক্ষানুষ্ঠান চিকিৎসা অনুষ্ঠান বা ক্ৰীড়া অনুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ কথা কোৱা হৈছে। তদুপৰি 1.5 লাখ কোটি টকা পৰ্যন্ত বিনিয়োগেৰে অসমখনক যাতে আৰ্থিকভাৱে আৰু আন্তঃগাঁথনি উন্নয়নেৰে বিকশিত কৰিব পাৰি তাৰ কথা উল্লেখ কৰা আছে। গতিকে সামগ্ৰিকভাৱে শান্তি প্ৰদানৰ সমান্তৰালভাৱে আন্তঃগাঁথনি উন্নয়ন আৰু অসমীয়া জাতিটোৰ সামাজিক সাংস্কৃতিক উন্নয়নৰ বাবে এই চুক্তিখনে এক যুগান্তকাৰী ভূমিকা গ্ৰহণ কৰিব। গতিকে আমি পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱক ধন্যবাদ জনাইছোঁ, সংশ্লিষ্ট সকলোৰে লগতে মুখ্যমন্ত্ৰী মহোদয়ক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এইখন আচলতে বিগত 5টা দশকৰ অন্যতম এক গুৰুত্বপূৰ্ণ দলিল হিচাপে অসমবাসীয়ে সদায় মনত ৰাখিব বুলি আমি ইতিবাচক চিন্তাৰে পুনৰবাৰ আপোনালোকৰ আমাৰ এই চেনেলটোৰ প্ৰতিগৰাকী দৰ্শকলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।